শিৱসাগৰ নিউ লুক একাডেমীত উলহ মালহেৰে উদযাপিত দেৱী সৰস্বতী পূজা। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে শিৱসাগৰ জিলাৰ শিক্ষা প্ৰতিষ্ঠান, মন্দিৰ আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানসমূহত বাক দেৱীৰ বন্দনাৰে মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। শিৱসাগৰ ফুকন নগৰস্থিত আখৰীৰ শিক্ষানুষ্ঠান নিউ লুক একাডেমীত উলহ মালহেৰে সৰস্বতী পূজা উদযাপন কৰা হয়। পূজাৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলে দেৱীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ভক্তিমূলক গীত পৰিৱেশন কৰে। জিলাখনৰ অন্যান্য বিদ্যালয়ৰ দৰে নিউ লুক একাডেমীতো দেৱীৰ চৰণত ধূপ চাকি জ্বলাই ছাত্ৰ ছাত্ৰীয়ে নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনায়। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক পূজা কৰি ছাত্ৰ ছাত্ৰীসকলে জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাৰ আশা প্ৰকাশ কৰে। শিক্ষানুষ্ঠানখনত পূজাৰ দিনটোত পুৱাৰে পৰা এক উৎসৱ মুখৰ পৰিৱেশে দেখিবলৈ পোৱা গৈছে আৰু ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ ঐক্যবদ্ধ অংশগ্ৰহণে শিক্ষানুষ্ঠানখনত পূজাক ঐক্য আৰু আনন্দৰ এক বিশেষ উৎসৱত পৰিণত কৰিছে। পূজাৰ লগতে ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা হয়। আজি আমাৰ কাৰ্যসূচী আনদিনাৰ দৰে প্ৰতিষ্ঠা কালৰ পৰা আমাৰ বিদ্যালয়ত সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আমাৰ সৰস্বতী পূজা উদযাপন কৰা হয় আৰু বিভিন্ন ঠাইৰ পৰা অতিথিসকল আহে, অভিভাৱক অভিভাৱিকাসকল আহে আৰু ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোৰ কাৰণে আনন্দৰ সীমা নাইকিয়া হৈ থাকে। সেইকাৰণে বহুতেই ভাল লাগে। আৰু এটা কথা, নিউ লুক একাডেমীৰ লুচি ভাজি, ৰসগোল্লা খুবেই জনপ্ৰিয়। এই সকলো আনন্দ উলহৰ মাজেৰে আমি আচলতে সৰস্বতী মাতৃ আমি আশীষ কামনা কৰোঁ। প্ৰত্যেকেই যাতে তেওঁৰ আশীৰ্বাদ লাভ কৰে আৰু শৈক্ষিক দিশত আমি সকলোৱে যেন আগবাঢ়ি যাব পাৰোঁ, এই নিউ লুক একাডেমীৰ সকলোৰে কাম্য।